মানিকপুৰ আৰক্ষীৰ ধাৰাবাহিক সাফল্য মানিকপুৰ আৰক্ষীয়ে যোৱা দুদিনত বিভিন্ন অপৰাধমূলক কাৰ্যত জড়িত ভালেকেইজন অপৰাধীক কৰায়ত্ব কৰি পুনৰ জনসাধাৰণৰ মাজত আস্থাভাজন হ'বলৈ সমৰ্থ হৈছে। অপৰাধীৰ ট্ৰাইংগলত পৰিণত হোৱা পাতিলা দহাত পুনৰ নিচাযুক্ত সামগ্ৰীসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। আজি আবেলি ৩ মান বজাত বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিময় তামুলীৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই ২ নং ধুপুৰী পাৰঘাটত নিচাযুক্ত সামগ্ৰীসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীটো চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত ৩ নং গৰাইমাৰীৰ ২৭ বছৰীয়া উস্তম আলী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে উস্তম আলীৰ পৰা ১৯টা কণ্টেইনাৰসহ মুঠ ১৯.২০ গ্ৰাম নিচাযুক্ত ড্ৰাগছৰ লগতে উস্তম আলীৰ পৰা এটা মোবাইল হেণ্ডছেট উদ্ধাৰ কৰে। সঘনাই মানিকপুৰ অঞ্চলৰ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী উদ্ধাৰৰ ঘটনাই জনসাধাৰণক উদ্বিগ্ন কৰি তুলিছে যদিও মানিকপুৰ আৰক্ষীৰ সক্ৰিয় ভূমিকাত জনসাধাৰণে সন্তোষ প্ৰকাশ কৰিছে। উস্তম আলী ক'ত ঘৰ? ৩ নং গৰাইমাৰী। ৩ নং গৰাইমাৰী আৰু থানা পানবাৰী। হয়, আমি শুনা পালো এনেকে মানিকপুৰ পুলিচ ষ্টেচনৰ পৰা এনেকে আৰক্ষী বিষয়া মণিময় তামুলী আহি পেলাই ৰাইজৰ সন্মুখত আহিছে। অলৰেডি মানে অচি ছাৰৰ নেতৃত্ব মতে মানে এনেকে ড্ৰাগছ কণ্টেইনাৰ এনেকে আমিতো চিনি নাপাওঁ জব্দ কৰিবলৈ সক্ষম হয়। আমি চাওঁ যে এইটো ড্ৰাগছ বুলি আমি চাবলৈ আহিছো। জাষ্ট এইখিনি এই ঠাইখিনি পাতিলা দহা ২ নং ধুপুৰী মানাস নদীৰ কাষতে আর কি এনেকে এইবিলাক হৈ আছে। আমি শুনা পাই পেলাই চাবলৈ আহিছো আর কি। এইটো অনুমান ধৰি লওক ৩-৩:৩০ বজাত এনেকে হৈছে ঘটনাটো। এতিয়া আমি তাতে আহি পেলাই চাইছো যে আমাৰ মানিকপুৰ আৰক্ষীয়ে এই বস্তুখিনি জব্দ কৰিছে। এজন মানে ল'ৰাক জব্দ কৰিছে। ল'ৰাজন আমি চিনি নাপাওঁ, আমাৰ ওচৰীয়া ল'ৰা নহয়, বাহিৰা ল'ৰা হয়। এনে শুনা পাইছিলো ল'ৰাটো চিৰাং ডিষ্ট্ৰিক্টৰ বুলি শুনা পাইছিলো। এই ব্যৱসায়ৰ লগত আগতো জড়িত আছে। অলৰেডি মানে আগতে এনেকে ২-৪টা কেছ আছে আমি শুনা পোৱা মতে। আমি গম পালো যে ২ নং ধুপুৰীত এটা ল'ৰা ড্ৰাগছ লৈ আহিছে। ৰাইজৰ সহযোগিতাত মানিকপুৰ আৰক্ষীত অচি ছাৰে আহি তেওঁক আটক কৰে আৰু মানুহজন মই চিনি নাপাওঁ। এইখন গাঁও মানে আমাৰ লুংজাৰ পৰে। মই ভিডিঅ ছেক্ৰেটাৰী লুংজাৰৰ। ড্ৰাগছটো পোৱা গৈছে ২ নং ধুপুৰীত। অনুমান মানে ৩টা মান বজাত। আগে পিছে মানে বহুত দিন আগত আৰু একজন আটক কৰা হৈছিল। ১-১.৫ বছৰ ২ বছৰ মান আগত আটক কৰা হৈছিল। তেখেতকতো বাহিৰৰ মানুহ কাবাদীৰ মানুহ আছিল। পিছত আৰু ইফালে অহা নাই, দেখা নাই। প্ৰচলন মানে আছে অলপ চলপ, নাথাকা নহয়। আমি ৰাইজৰ মানুহৰ সজাগতা হৈছে এতিয়া ড্ৰাগছৰ কোনো এৰিয়াতে নচলব। ৰাইজে পাৰিলে ৰাইজৰ মানুহে আটক কৰি তেওঁলোকক যদি পায় ধৰি চম্ভালি দিব থানা। মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।